দিনৰ পৰা ভাবি আছিলো ক্লাছ মই কৰিম বুলি ভাবি 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 মই মানে আজি ফাইনেলি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই আহি গলো এতিয়া ৰাইট নাও। এতিয়া আজি মই দশম শ্ৰেণীৰ ডেট মিনছ ক্লাছ 10ৰ মই গণিত শিকাম। এইখন হল গণিত তোমালোকৰ হয়নে? এইখন গণিত মই যিখিনি মই পাৰো মই তোমালোকক শিকাবলৈ চেষ্টা কৰিম। তোমালোকে আশা কৰো তোমালোকে চাবা ভিডিঅ'টো আৰু যিমান দূৰ পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ড সকলৰ লগত, বন্ধু বান্ধৱী সকলৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'টো যাতে সিহঁতেও চাই। গতিকে মোৰ এইটো ৰিকুৱেষ্ট, গতিকে তোমালোকে নিশ্চয় চাবা ভিডিঅ'টো আৰু তোমালোকৰ বন্ধুসকলকো চাবলৈ কবা। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই মোৰ পৰিচয়খিনি দিলো। এইটো মোৰ ফাৰ্ষ্ট ৰেকৰ্ডিং হয়, এনেকে মই কেতিয়াও ৰেকৰ্ডিং কৰা নাই। এইটো মোৰ ব্লগিং চেনেল হয়। একচুৱেলি মই এনেকে ব্লগিং বনাইছো যদিও মই ইমান ব্লগিঙত ইমান হাৰ্ড ৰেকৰ্ডিং নাই, যদিও মই এনেকুৱা ৰেকৰ্ডিং অন কেমেৰা মই কৰা নাই আজিলৈকে। এইখিনি মই অলৰাইট, এইখিনি ঠিক হৈ যাব বাৰু। সো মই প্ৰথমতে মোৰ পৰিচয় দ্যাট মিন্স মোৰ ইন্ট্ৰডাকচন খিনি দিলো। মোৰ নাম জাহিদুল ইছলাম খান আৰু মোৰ ঘৰ বঙাইগাঁও আৰু মই এতিয়া এজ এ টিচাৰ মই কাম কৰি আছো ছানফ্লাৱাৰ ইংলিছ মিডিয়াম স্কুলত। মই বিজৰা চায়েন্স কলেজৰ পৰা ফিজিক্স পদাৰ্থ বিজ্ঞান যিটো কয় তোমালোকৰ বিজ্ঞানৰ যিটো আছে পদাৰ্থ বিজ্ঞানৰ মই মানে মেজৰ লৈ কেনে মই স্নাতক ডিগ্ৰী দ্যাট মিন্স BSc বেচেলাৰ্ছটো কৰিলো আৰু তাৰ পিছতে মই DLED কৰিছো প্লাছ PGDCA কৰিছো, আছে কিবা কিবি কৰিছো। এইটো ইমান দূৰ নকওঁ তোমালোকক, গতিকে মোৰ এইটো সেইখিনিয়ে মোৰ পৰিচয় এইটোৱে। মই জাহিদুল আৰু মই তোমালোকক শিকাম গণিত আৰু বিজ্ঞান। স্কুলত অলৰেডি প্ৰথম অধ্যায়টো সব স্কুলতে অলমষ্ট গোটেইখিনি স্কুলতে তোমালোকৰ বাস্তৱ সংখ্যা বহুপদ দ্যাট মিন্স চেপ্টাৰ 1 এণ্ড চেপ্টাৰ 2 অলৰেডি হৈ গৈছে। চেপ্টাৰ 3 লৈকে কিছুমানৰ হোৱা নাই বাৰু। মই তোমালোকক চেপ্টাৰ 3 টো পিছত শিকাম, কিন্তু মই তোমালোকক প্ৰথমতে শিকাম আজি দ্বিঘাত সমীকৰণ। এতিয়া তোমালোকে দ্বিঘাত সমীকৰণ, ত্ৰিঘাত সমীকৰণ, চতুৰ্ঘাত সমীকৰণ, বহুপদ দ্যাট মিন্স দিস ইজ কল্ড বহুপদ, এইবিলাকক কয় বহুপদ। বহুপদ বুলিলে তোমালোকে কি বুজা? ফাৰ্ষ্ট তুমি জানিব লাগিব বহুপদ। বহুপদ তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 5-6ৰ পৰা কৰি আহিছা তোমালোকে বহুপদ। গতিকে তোমালোকে বহুপদটো অলপ জ্ঞানটো ৰখা দৰকাৰ। সো তোমালোকে চোৱা বহুপদ বহুপদ মানে জানা তোমালোকে বহু যোগ পদ। একচুৱেলি এইটো অসমীয়াৰ সন্ধি বুলি কয়। এইটো বহু মানে বহুত হয়নে, আৰু পদ মানে টাৰ্মছ। ইংৰাজীত কি বুলি কোৱা হয়? টাৰ্মছ। সো ইয়াতে তোমালোকৰ মই জানো কিছুমান ইংলিছ মিডিয়াম ষ্টুডেন্টৰ কাৰণে অসুবিধা হ'ব এছামিজ প্ৰনাউন্সিয়েচনটো, বাট এনিৱে আমি অসমত থাকো, আমি অসমীয়াটো জানিবই লাগে নো ডাউট। গতিকে অসমীয়াত তোমালোকে অলপ কভাৰ কৰিবা, মই ইংলিছতো অলপ ট্ৰান্সলেট কৰি তোমালোকক শিকাবলৈ চেষ্টা কৰিম। গতিকে তোমালোকেও আগভাগ লবা বুলি আশা ৰাখিলো। সো বহুপদ মানে বহুত কেইটা পদ হয়নে? সো এটা উদাহৰণ দিম, x y z হয়নে? এইবিলাক কি x y z এইবিলাক হল এক পদ। এইবিলাক কি বহুপদ বহুত ধৰণৰ থাকে। এইটো হল এক পদ। কিয় এক পদ বুলি কোৱা হয়? কাৰণ এইটো এটা পদ, এইটো এটা পদ, এইটো এটা। ইয়াতে ৰাশি কেইটা আছে? এক পদত ৰাশি, পদ বিলাকত কি থাকিব লাগিব? ৰাশি। এইটো হল কি? ৰাশি। এটা ৰাশি থকাৰ কাৰণে এই ৰাশি বিলাকক, এই পদ বিলাকক এক পদ বুলি কোৱা হয়। সেনেকে আমি দ্বিপদ পাম। দ্বিপদত মানে দুটা থাকিব। কেইটা থাকিব? দুটা পদ থাকিব। যেনেকুৱা 2x plus y, এইটো হল দ্বিপদ হয়নে? এইটো হল দ্বিপদ। এনেকে ত্ৰিপদ 3x plus 4y plus cube, suppose এটা cube
ৰাখি বুলিলে তোমালোকে ইংৰাজী বৰ্ণমালা গোটেইখিনি হয় ৰাখি ইংৰাজী বৰ্ণমালা যিমান কেইটা থাকে গোটেইখিনিকে ৰাখি বুলি কোৱা হয় গণিতৰ ভাষাত বুজিছা ইংৰাজী ৰাখিফল যোগ্যতা ৰাখি যিমানখিনি থাকে গোটেইখিনিকে কি বুলি কোৱা হয় গণিতৰ ভাষাত পদ বুলি কোৱা হয় সো এতিয়া পদ নহয় সৰি ৰাখি বুলি কোৱা হয় এতিয়া তোমালোকে শুনা এক পদ দ্বিপদ ত্ৰিপদ এইবিলাক তোমালোকে পাবা এই এতিয়া হল সমীকৰণ এই বহুপদক আকৌ বহুপদৰ পিছত কি আহে সমীকৰণ বহুপদৰ পিছত সমীকৰণটো তোমালোকে ছাত্ৰীসকল মই তোমালোকক শিকাম দ্বিঘাত সমীকৰণ তোমালোকৰ এইটো দ্বিঘাত সমীকৰণ হল গণিতৰ চতুৰ্থ অধ্যায় that means এইটো হল চতুৰ্থ অধ্যায় সমীকৰণ এইটো আছে তোমালোকৰ পেজ নম্বৰ 102 পেজ নম্বৰ 102 আছে তোমালোকে চাব পাৰা দ্বিঘাত সমীকৰণ বুলিলে কাক বলে দ্বিঘাত সমীকৰণ বুলিলে কাক বলে জীৱৰ সমীকৰণৰ মাত্ৰা জীৱৰ সমীকৰণৰ মাত্ৰা 2 জীৱৰ সমীকৰণৰ মাত্ৰা কিমান 2 তেনেবোৰ সমীকৰণক দ্বিঘাত সমীকৰণ বল তেনেবোৰ সমীকৰণক কি সমীকৰণ বুলি কোৱা হয় দ্বিঘাত সমীকৰণ বুলি কোৱা হয় গতিকে দ্বিঘাত সমীকৰণ আৰম্ভ কৰাৰ আগতে আমি দ্বিঘাত সমীকৰণ কাক বলে দ্বিঘাত সমীকৰণ কি সেই বিষয়ে আমি জানি লোৱাটো অতিকৈ প্ৰয়োজন গতিকে তোমালোকে চোৱা জীৱৰ সমীকৰণৰ মাত্ৰা 2 তেনেবোৰ সমীকৰণক দ্বিঘাত সমীকৰণ বুলি কোৱা হয় ওকে গতিকে এতিয়া এই বাক্যটোত সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা নতুন শব্দ কিছুমান ছাত্ৰ ছাত্ৰী হয়তো ভাবি আছে মই তোমালোকে হয়তো ভাবি আছা যে মাত্ৰা কি হোৱাট ইজ মাত্ৰা মাত্ৰা হল মাত্ৰা বুলি কলে কি বুলি কোৱা হয় উচ্চতম ঘাত এতিয়া ঘাত বুলি কলে তো আকৌ তোমালোকৰ জানাই ঘাত বুলি এতিয়া কিছুমান অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী ঘাত বুলি কলে বুজি নাপায় ইয়াতো পাৱাৰ বুলি কলে বুজি পায় টু দি পাৱাৰ বুলি কওঁ না x টু দি পাৱাৰ 3 x টু দি পাৱাৰ 4 এইবিলাক যে কোৱা তোমালোকে এই যেনেকে x টু দি পাৱাৰ 3 এইটো আমি x কিউব বুলি কওঁ x টু দি পাৱাৰ 4 x টু দি পাৱাৰ 5 এইবিলাক এই 3 4 5 এইবিলাকক কি বুলি কোৱা হয় ঘাত বুলি কোৱা হয় এইবিলাকক ঘাত বুলি কোৱা হয় অৰ্থাৎ জীৱৰ সমীকৰণৰ ঘাত উচ্চতম ঘাত মানে হাইয়েষ্ট পাৱাৰ 2 কিমান 2 সেই সমীকৰণবোৰক দ্বিঘাত সমীকৰণ বুলি কোৱা হয় এতিয়া দ্বিঘাত সমীকৰণৰ দ্বিঘাত সমীকৰণৰ কিছুমান উদাহৰণ চোৱা তোমালোকে চোৱা মই কিছুমান সমীকৰণ লিখিছো নম্বৰ 1 x plus y plus z equal to 0 number 2 x square plus y to the power 4 plus 4 there plus z equal to 0 number 3 x square
plus 2x plus 1 equal to 0. Number 4, x cube plus x square plus x plus 1 equal to 0. Number x to the power 10 plus x square plus y square equal to 0. এতিয়া তোমালোকে কোৱা কোনটো কি সমীকৰণ? এক নম্বৰ সমীকৰণটো এটো দ্বিঘাত সমীকৰণ হয় নেকি? এতিয়া আমি চাম কোনটো দ্বিঘাত সমীকৰণ হয়, কোনটো দ্বিঘাত সমীকৰণ নহয়। গতিকে প্ৰথম বিশ্ব এইটো দ্বিঘাত সমীকৰণ নহয়, হয়নে? কাৰণ ইয়াতে ঘাত 1, এটাও ঘাত আছে 1, এটাও ঘাত 1 আছে। গতিকে এক ঘাত উচ্চতম ঘাত মই কিমান কৈছো, কিমান হ'ব লাগিব? 2 হ'ব লাগিব। উচ্চতম ঘাত যদি 2 হয় তেনেহলে সেই সমীকৰণটো দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। গতিকে ইয়াতে আমাৰ উচ্চতম ঘাত কিমান হয়? 1, হয়নে? ইয়াতে উচ্চতম ঘাত কিমান? 1। গতিকে এইটো দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে। ঠিক আছে, এটা 2 নম্বৰটো চোৱা। এইটো ইয়াতে আছে x স্কয়াৰ প্লাস y to the power 4 plus z equal to 0. ইয়াতে উচ্চতম ঘাত বুলিলে তোমালোকে জানাই নিশ্চয়, উচ্চতম ঘাত বুলি ক'লে মই সমীকৰণ। এতিয়া আমি দ্বিতীয় সমীকৰণটো চাম। দ্বিতীয় সমীকৰণটো চাম x স্কয়াৰ প্লাস y to the power 4 plus z equal to 0. এতিয়া আমি চাম উচ্চতম ঘাত কিমান। এই সমীকৰণটোত উচ্চতম ঘাত ইয়াতে আছে ঘাত 2, এই পদটোৰ ওপৰত ঘাত কিমান আছে? 2 আছে। এই y ৰ ওপৰত ঘাত কিমান আছে? 4, z ৰ ওপৰত কিমান আছে? 1 আছে। গতিকে ইয়াতে উচ্চতম ঘাত কিমান হৈ আছে? 4, হয়নে? 4। গতিকে এইটো দ্বিঘাত সমীকৰণ নহয়। এইটো কি হয়? দ্বিঘাত সমীকৰণ নহয়, কাৰণ ইয়াৰ উচ্চতম ঘাত 4। তাৰ পিছত চোৱা x স্কয়াৰ প্লাস 2x প্লাস 1 ইকুৱেল টু 0। x স্কয়াৰ প্লাস 2x প্লাস 1 ইকুৱেল টু 0। ইয়াতে প্ৰথম ৰাশিটো প্ৰথম পদটোত ঘাত কিমান আছে? 2। দ্বিতীয় পদটোত ঘাত কিমান আছে? 1। তৃতীয় পদটোতো ধ্ৰুবক ৰাশি, ইয়াতো ঘাত 0, হয়নে? কাৰণ ইয়াতে x to the power 0 আছে। গতিকে হেতু আমি ধ্ৰুবক ৰাশি থাকিলে আমাৰ ঘাতটো লোৱাৰ দৰকাৰ নাই। গতিকে আমি ইয়াতে চাম উচ্চতম ঘাত 2 হৈ আছে। গতিকে এইটোহে দ্বিঘাত সমীকৰণ হয়। এইটো কি হয়? দ্বিঘাত সমীকৰণ হয়। যে এনেকে এইটোও নহয়, কাৰণ ইয়াত উচ্চতম ঘাত 3 আছে। এইটোও নহব, আৰু ইয়াতে কিমান আছে? উচ্চতম ঘাত 10 আছে, 10 আছে। গতিকে এইটোও নহব। হ'ব? নহব। আমি প্ৰথমতে দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.1 এক্সাৰসাইজ 4.1 টো আৰম্ভ কৰিম। গতিকে তোমালোকে উদাহৰণৰ মেথছ বিলাক চাবা। উদাহৰণৰ মেথছ বিলাক চাই নিশ্চয় তোমালোকে বুজি পাবা। অলপ ভালকে মনোযোগ দি চালে বুজি পাবা। উদাহৰণৰ মেথছ বিলাক তোমালোকে চাব লাগিব, কাৰণ উদাহৰণৰ মেথছ বিলাক ইম্পৰ্টেন্ট হয়। গতিকে উদাহৰণ বিলাক চাবা তোমালোকে। এতিয়া আহা অনুশীলনী 4.1 লৈ। তোমালোকে হয়তো ভাবি আছে যে মই ব্ল্যাক বোর্ড কিয় ইউজ কৰি আছো, মাৰ্কাৰ পেন মাৰ্কাৰ বোর্ড কিয় ইউজ কৰা নাই। গতিকে মাৰ্কাৰ বোর্ড আছে, বাট তোমালোকে জানাই এতিয়া লকডাউন আৰু মাৰ্কাৰ পেনৰ দোকান এতিয়া নাই, বন্ধ। সেই কাৰণে মই মাৰ্কাৰ পেন যেটো মাৰ্কাৰ বোর্ড যেটো হয় সেইটো ইউজ কৰিব পৰা নাই। দ্যাট ইজ ওয়াই মই ব্ল্যাক বোর্ড আৰু চক পেন্সিল ইউজ কৰি আছো। ওকে, বাট সেইটো পিছৰ কথা। এতিয়া আহা এক্সাৰসাইজ 4.1 তোমালোকে ভালকে চাবা। এক্সাৰসাইজ 4.1 এতিয়া তলৰ 1 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ দ্বিঘাত সমীকৰণ তলৰ বৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা। দ্বিঘাত সমীকৰণ হবলৈ কি হ'ব লাগিব? উচ্চতম ঘাত 2 হ'ব লাগিব। কিমান হ'ব লাগিব? উচ্চতম ঘাত 2 হ'ব লাগিব। এতিয়া যদি উচ্চতম ঘাত 2 নহয় তেনেহলে তো আমি কৈ দিব পাৰিম দ্বিঘাত সমীকৰণ নহয় এইটো, হয় না নহয়? সেইটোৱে তোমালোকে জাস্ট মনত ৰাখিলে হল। দ্বিঘাত সমীকৰণ হ'ব কাৰণে সেই সমীকৰণটোৰ উচ্চতম ঘাত কিমান হ'ব লাগিব? 2 হ'ব লাগিব, নহলে অন্যথা এইটো দ্বিঘাত সমীকৰণ নহব। সো 1 নম্বৰ প্ৰশ্নটো লৈ আহা।
x plus 1 whole square equal to 2 into x minus 3. 2 into x minus 3. এই সমীকৰণটো দ্বিঘাত হয় নে নহয় আমি কি কৰিব লাগে পৰীক্ষা কৰিব লাগে অন্যথা আমি কব নোৱাৰিম যে এই সমীকৰণটো এনে আমি চালে কব নোৱাৰিম এইটো দ্বিঘাত সমীকৰণ হয় নে নহয় কাৰণ তোমালোকে যদি চোৱা ইয়াতে দিয়া আছে x plus 1 whole square গতিকে x plus 1 whole square দিয়া আছে গতিকে মই ইয়াতে আমাৰ এটা পদৰ মই কি কৈছিলো তোমালোকক উচ্চতম ঘাত 2 হ'ব লাগিব কিন্তু উচ্চতম ঘাত 2 হ'ব লগা হলে মই কিন্তু তোমালোকক কোৱা নাই যে দুটা বা তিনিটা ৰাখি পদৰ ওপৰত উচ্চতম ঘাত 2 হলেও যে দ্বিঘাত সমীকৰণ নহব বুলি বা হ'ব বুলি হেতু কোৱা নাই মই তোমালোকক কৈছো এটা উচ্চতম ঘাত বুলি ক'লে মাত্ৰা বুলি ক'লে উচ্চতম ঘাত বুলি ক'লে এটা পদৰ ওপৰত যদি ঘাত 2 হয় তেনেহলে হেতু দ্বিঘাত সমীকৰণ হয় ঠিক আছে গতিকে ইয়াতে আছে x plus 1 whole square equal to 2 into x minus 3 তো এইটো আমি সমাধান কৰিব লাগিব প্ৰথমতে চোৱা implies এইটো x plus 1 whole square এতিয়া তোমালোকে ইয়াতে লক্ষ্য কৰা এটা বস্তু a plus b whole square তোমালোকে নিশ্চয় জানা এইটো a plus b whole square ফৰ্মুলা সবৰে পৰিচিত এইটো a square plus twice ab plus b square a square plus twice ab plus b square গতিকে এই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰি দিম গতিকে এইটো হ'ব x square ডাইৰেক্ট কৰি দিলো plus 2x plus 1 হয়নে x square plus 2x plus 1 equal to 2x minus 2 3 গুণ 6 গতিকে এইটো পূৰণ কেনেকৈ হয় জানা 2 ৰ লগত এবাৰ x পূৰণ হ'ব আৰু 2 ৰ লগত এবাৰ 3 পূৰণ হ'ব গতিকে x square plus 2x plus 1 equal to 2x plus 6 এতিয়া তোমালোকে চোৱা ইয়াতে 2x পজিটিভ ইয়াতে 2x কি আছে পজিটিভ গতিকে এইটো 2x এইটো 2x cancel implies that x square plus 1 এই minus 6 টো তুমি এটা কাম কৰা লেফট সাইডত লৈ আহা এটো হৈ যাব plus 6 equal to 0 implies that x square plus 7 equal to 0 গতিকে এতিয়া এই সমীকৰণটোলৈ মন কৰা তে এই সমীকৰণটোলৈ মন কৰা তোমালোকে এতিয়া এই সমীকৰণটোলৈ মন কৰা তোমালোকে চোৱা x square plus 7 equal to 0 ইয়াতে এই সমীকৰণটোত উচ্চতম ঘাত কিমান আছে 2 নিশ্চয় 2 আছে গতিকে উক্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয় ঠিক আছে এনেকে লিখিবা উক্ত সমীকৰণ তো দ্বিঘাত সমীকৰণ হয় এনেকে যদি কৰা তোমালোকে নিশ্চয় আগলৈ আশা ৰাখো গণিত বিলাক কৰিব পাৰিবা ঠিক আছে এনেকে তোমালোকে গোটেইখিনি মেথছ কৰিব পাৰিবা বুলি আশা ৰাখো মই তথাপিও মই তোমালোকক 7 নম্বৰ অংকটো চোৱা তোমালোকে a plus b whole square ফৰ্মুলাটো হেতি গলা এতিয়া তোমালোকে a plus b whole square ফৰ্মুলাটো জানা এতিয়া তুমি 7 নম্বৰ মেথছ a plus b whole cube ফৰ্মুলাটো কি আছিল বা স্যাৰ পাহৰি গলো a plus b whole square ফৰ্মুলাটো চাব পাৰা পাহৰি যাব পাৰা কাৰণ 2 মাহ হৈ গৈছে তোমালোকে ঘৰত বহি আছে একো পঢ়াশুনা কৰা নাই কৰিছা নেকি কৰা নাই হয়নে তোমালোকে একোই পঢ়াশুনা কৰা নাই মই জানো স্কুল খোলা থাকিলে তোমালোকে নপঢ়া তোমালোকে ঘৰত কেনেকৈ পঢ়িব পাৰা অকলে অকলে কেতিয়া নপঢ়িবা তোমালোকে মই জানো গতিকে মই এতিয়া তোমালোকে চোৱা 7 নম্বৰ অংকটো 7 নম্বৰটো কি আছে x plus 2 whole cube equal to 2x into x square minus 1 হয়নে
এইটো সমীকৰণ কেনেকে কৰিম এতিয়া এই সমীকৰণটো তোমালোকে কৰাতে এটা আকৌ নতুন ফৰ্মুলা জানিব লাগিব এটা নতুন ফৰ্মুলাটো হল তোমালোকে এইটো নতুন নহয় মই জানো তোমালোকে অলৰেডি পাই আহিছা ফৰ্মুলাটো তথাপিও মই তোমালোকক মনত পেলাই দিব কাৰণে মই তোমালোকক ফৰ্মুলাটো আকৌ এবাৰ দেখাই আছো চোৱা ফৰ্মুলাটো আছিল a plus b whole cube কি আছিল জানো a cube plus okay sorry a plus b whole cube equal to a cube plus 3 a square b plus 3 ab square plus b cube right a cube plus 3a square b plus 3ab square plus b cube গতিকে এতিয়া তোমালোকে চোৱা এই ফৰ্মুলাটো এপ্লাই কৰি আমি কেনেকে ম্যাথটো কৰিম ইয়াতে a মানে হল x আৰু b মানে হল 2 হয়নে গতিকে তোমালোকে implies that a cube কিমান আছিল a cube মানে x cube plus 3a square into হয়নে a square b মানে 2 plus 3a মানে x b square মানে 2 square হয়নে 3a square b plus 3ab square plus b cube বলে হাতটো ডাউন হৈ গল 2 cube equal to 2x into x square minus 1 হয়নে বাৰু এতিয়া চোৱা এতিয়া হ'ব এইটো এতিয়া তুমি সিম্পলিফাই কৰি দিয়া এতিয়া x cube plus 3 3 দুগুণ 6 6x square আছে 2 স্কয়ার করলে কি পাবো 4 4 3 গুণ 12 এটো যোগ হবে 12x plus 8 কিউব করলে 8 হয় ইকুয়াল টু 2x কিউব minus 2x হবে না বারো হবে না হবো ওকে এটা x কিউব এই 2x কিউব তো এপিনে লয় minus 2x কিউব হৈ যাব কিমান হৈ যাব minus 2x কিউব হৈ যাব প্লাস 6x স্কয়ার লিখিলা এতিয়া প্লাস 12x লিখি দিয়া 12x আৰু এইবাৰ এই x টো এখানে লৈ আহা প্লাস 2x প্লাস বাকি কি থাকিল 8 ইকুয়াল টু 0 রাইট সাইডে সব 0 হৈ গল সকলে 0 হৈ গল সব কারণ আমি সব লৈ আহিলো বাপলে implies that এটো হৈ যাব সিম্পল হৈ গলে x কিউব minus 2x কিউব কৰিলে কিমান হয় minus x কিউব হ'ব কিমান হ'ব minus x কিউব আৰু এটো তো 9 এৰে লাইক টার্ম 9 গতিকে 6x স্কয়ার প্লাস এটো হৈ যাব 14 12 আৰু 2 এ 14 x 8 সমান সমান 0 এতিয়া হৈ গল বাৰু সিম্পলিফিকেশন হৈ গল এতিয়া তোমালোকে কোৱা এইটো দ্বিঘাত সমীকৰণ হবনে নহব এইটো দ্বিঘাত সমীকৰণ হব নিশ্চয় নহব কাৰণ ইয়াতে উচ্চতম ঘাত 3 আছে গতিকে এইটো দ্বিঘাত সমীকৰণ নহয় তোমালোকে লাইনটো ফুল লিখি লবা মই ইয়াতে ঠাই কম হোৱাৰ কাৰণে মই নিলিখিলো তোমালোকে লাইনটো ফুল লিখি লবা উক্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় এনেকে তোমালোকে লিসেন সবৰনা এনেকে তোমালোকে 1 নম্বৰৰ বাকি 8টা অংক আছে গতিকে বাকি অংকখিনি গটেখিনি তোমালোকে কৰি কমেন্টত নহলে মই ডেসক্ৰিপচনত মোৰ WhatsApp নাম্বাৰটো দি দিম গতিকে তাতে তোমালোকে মোক হোমৱৰ্কখিনি কৰি পঠাই দিবা বুলি আশা ৰাখিলো আৰু আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিলো অহা মই ডেইলি তোমালোকক আপডেট দিবলৈ চেষ্টা কৰিম মই তোমালোকক ডেইলি শিকাম কিমান হয় কিমান নতুন গতিকে আশা কৰো তোমালোকে মোৰ লগত যোগদান কৰিবা বুলি থ্যাংক ইউ